জেবি কনষ্ট্ৰাকশ্যনৰ নামত জলজীৱন মিছনত ঠিকাৰ কামত সিদ্ধাৰ্থ শৰ্মাৰ নাম সাঙুৰ খোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ বন্ধু বংকিম ৰায়মেধি আৰু জয়ন্ত কাকতিয়ে। ঠিকাৰ কামত কোনো কাৰণত সিদ্ধাৰ্থ জড়িত নহয় বুলি মন্তব্য বংকিমৰ। জুবিন গাৰ্গে বংকিমৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিছিল। সকলো তথ্য তেওঁৰ লগত আছে বুলি দাবী কৰে বংকিম ৰায়মেধিয়ে। জেবি কনষ্ট্ৰাকশ্যনে 24 কোটি টকাৰ কাম পাইছিল, কিন্তু কোনো এটা কামত সিদ্ধাৰ্থ শৰ্মা নাই বুলি মন্তব্য। এইটোৰে স্পষ্টীকৰণ দিব ওলাইছোঁ যে জিবি কনষ্ট্ৰাকশ্যন মই অনাৰ হয়, জিবি কনষ্ট্ৰাকশ্যন অৰ্গেনাইজটো, আৰু এইখন আমাৰ ৱাৰ্ক অৰ্ডাৰ। এই ৱাৰ্ক অৰ্ডাৰখনত 18,74,52,000 আমি অৰ্ডাৰ পাইছিলোঁ জল জীৱন মিছনত, আৰু এইটো PHC ডিপাৰ্টমেণ্টৰ পৰা। আৰু এই নিউজটোত যিটো কথা কৈ আছে কোনোবা এজন মুছলমান সম্প্ৰদায়ৰ ইঞ্জিনিয়াৰে আমাক কামটো দিছে, এইটো গোকাত মিছা কথা। 2 নম্বৰ কথা, সিদ্ধাৰ্থ শৰ্মা এই কামটোত কোনো ধৰণে কোনো পক্ষৰ পৰা জড়িত নহয়, প্ৰত্যক্ষই হওক পৰোক্ষই হওক কোনো পধ্যে এই কামটোত জড়িত নহয়। কামটো মোৰ নামত আছে, আমি লগ হৈ কৰিছোঁ। মই আগতে কৈছোঁ যে জুবিন গাৰ্গে মোৰ যিবিলাক কাম কৰোঁ সেই কামবিলাখনত তেওঁ বিনিয়োগ কৰিছিল, আৰু বিনিয়োগ কৰাৰ উদ্দেশ্য এটাই আছিলে যে অসমত আমি প্ৰতিখন জিলাতে বৃন্দাবন ছুপাৰমাৰ্ট খুলিম। বৃন্দাবন ছুপাৰমাৰ্টৰ উদ্দেশ্য লক্ষ্য সামূহিয়া হিচাপে ৰুক্মিণী গাঁৱত আমি আগতেই ব্যক্ত কৰিছোঁ। আপোনালোকৰ সংবাদকৰ্মীসকলো আহিছিলে, ৰাইজ আহিছিলে, শুভাকাংক্ষীসকল আহিছিলে। বৃন্দাবন ছুপাৰমাৰ্টৰ উদ্দেশ্য